दफा जिंदाबाद एनडीए पार्टी जिंदाबाद ভারতীয় পশ্চিম সমষ্টিৰ আমাৰ প্ৰাৰ্থী পবিত্ৰ ৰাভা ডাঙৰীয়া, গোৱালপাৰা ৰাভা আসন যৌথ মঞ্চৰ সন্মানীয় আমাৰ সম্পাদক প্ৰতাপ ৰাভা ডাঙৰীয়া, আমাৰ ৰাভা আসন সাহিত্য পৰিষদৰ সন্মানীয় সকল, ৰাভা আসন যৌথ মঞ্চৰ সন্মানীয় বিশিষ্ট আমাৰ কাৰ্যকৰ্তাসকল, আমাৰ যি ভৰাই ৰাভা ডাঙৰীয়ানী প্ৰমুখ্যে ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় আমাৰ কাৰ্যকৰ্তাসকল, বিকাশসকল আৰু এই অঞ্চলৰ মোৰ মৰমৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল, শ্ৰেষ্ঠ কাৰ্যকৰ্তাসকল আৰু মন সন্মুখত উপস্থিত মোৰ আই মাতৃসকল আৰু পিতৃতুল্যসকল, মোৰ সকলোকে মোৰ অন্তৰৰ পৰা মই নমস্কাৰ জনাইছো। আপোনালোকে ভালে আছে? ভালে আছে? ৰাতিপুৱা ভাত খোৱা নাই নেকি? নোখোৱা নিচিনাকৈ লাগি আছে মোক। মন্ত্ৰী ভাল পায় নে আপোনালোকে? মাননীয় মুখ্যমন্ত্ৰীক ভাল পালে আপোনালোকে 9 তাৰিখে কি কৰিব লাগিব? কাক ভোট দিব লাগিব? পুদুম ফুলক ভোট দিব লাগিব, হয় নে নাই? পুদুম ফুলৰ ভিতৰত এনডিএ মনোনীত প্ৰাৰ্থী হিচাপে পবিত্ৰ ৰাভাই ভিতৰত আছে দেই। মই আপোনালোকক এইকাৰণেই কৈছো, আমি পুদুম ফুলৰ ভোটত চিনত ভোট দি জয়যুক্ত কৰিব লাগিব। আমি কেই তাৰিখ? 9 তাৰিখে আমি যাব লাগিব ভোটদান কৰিবৰ কাৰণে। আপোনালোকে নিশ্চিন্ত থাকক, আপোনালোকৰ আশীৰ্বাদ আৰু সহযোগিতাৰে মই গোৱালপাৰা পশ্চিম সমষ্টিত মই যদি জয়ী হওঁ, আপোনালোকৰ মাজতে থাকি ৰাইজক সেৱা কৰিম, ৰাইজক সুৰক্ষা কৰিম, আপোনালোকৰ মাজত থাকি যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত মই মাত মাতিম। আজি মই আপোনালোকক আজি কথা দিছো, আপোনালোকে নিশ্চিন্ত থাকক। আপোনালোকে এজন ভাবিব যে মোৰ ঘৰত যদি 4জন ল'ৰা আছে, এই 4জন আৰু এজন এড হৈ গ'ল 5জন মোৰ ঘৰৰ ল'ৰা বুলি ভাবিব। কাৰোবাৰ যদি 2জন ল'ৰা আছে আৰু মোৰ এজন এড কৰি ল'লে 3জন ল'ৰা বুলি ভাবিব। কাৰোবাৰ যদি কোনো এজন ল'ৰা নাই, তেনেহ'লে পবিত্ৰ ৰাভাই আপোনালোকে এজন ল'ৰা বুলি ভাবিব। মই আপোনালোকক আজি কথা দিছো, আপোনালোকৰ যি ঘৰৰ সমস্যা আছে, যি গাঁৱৰ সমস্যা আছে, সেই গাঁৱৰ সমস্যাবিলাক পবিত্ৰ ৰাভাই যিকোনো মুহূৰ্তত সমস্যা সমাধান কৰিব চেষ্টা কৰিম। আপোনালোকে নিশ্চিন্ত থাকক। মই গোৱালপাৰা যুৱ মৰ্চাৰ জিলা সভাপতি আছিলো, তাৰ আগত জিলা সম্পাদক আছিলো। এতিয়া যুৱ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদকৰ দায়িত্বত মই কাম কৰি আছিলো। কিন্তু দলে মোক আস্থা আৰু বিশ্বাসত ৰাখি দলে মোক গোৱালপাৰা জিলাৰ ভাৰতীয় জনতা পাৰ্টি তথা এনডিএৰ মনোনীত প্ৰাৰ্থী মোক প্ৰক্ষেপিত কৰিছে। আৰু এতিয়া মই শুনিবলৈ পাইছো, গোৱালপাৰাৰ 126টা সমষ্টিৰ ভিতৰত গোৱালপাৰা পশ্চিম সমষ্টিৰ এজন কনিষ্ঠ প্ৰাৰ্থী, যাৰ নাম হ'ল পবিত্ৰ ৰাভা, তেনেকে নিউজত এনেকে বাজি আছে। সেইটো মই সপোনতো ভবা নাই যে মোৰ তাত এনেকুৱা টেগ লাগিব, যে কনিষ্ঠ ল'ৰা বুলি ভাবিব, মোক তাত টেগ হ'ব বুলি মই কেতিয়াও ভবা নাই। মই এজন সাধাৰণ ঘৰৰ ল'ৰা, মই সৰু গাঁৱত মই জন্ম হৈছো। মোৰ ঘৰ চাৰাপাৰা, চলমাৰীৰ পৰা অলপ ভিতৰত সোমাব লাগে, চাৰাপাৰা বুলি কয়। সেই তাৰ পৰা আহি গৈ গোৱালপাৰা জিলাখনৰ ঠাইত হৈ গুৱাহাটীত কাম কৰি আমাৰ নিশ্চয় আপোনালোকৰ আশীৰ্বাদ আছে। আমাৰ গোৱালপাৰা জিলাৰ মাটি, আমাৰ গোৱালপাৰা জিলাৰ যিটো পানী বায়ু, তাত মই ডাঙৰ হৈছো। মই নিজকে সৌভাগ্যৱান বুলি ভাবিছো যে আপোনালোকৰ মাজত থাকি মই সেৱা শুশ্ৰূষা কৰিবলৈ পাম বুলি মই আশা ৰাখিছো। আপোনালোকে নিশ্চয় মোক সেই মৰম আৰু আশীৰ্বাদ দিব মই আশা ৰাখিছো। আৰু গোৱালপাৰা পশ্চিম সমষ্টিৰ যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত প্ৰথমে পবিত্ৰ ৰাভাই আপোনালোকৰ ওচৰত থাকিব। আপোনালোকে নিশ্চিন্ত থাকক। মই আপোনালোকৰ মাজত সেৱক হ'ব আহিছো, ৰজা হ'ব অহা নাই। মই আপোনালোকৰ ওচৰত চকীদাৰ হ'ব আহিছো, চকীদাৰ, তাত চকীদাৰ 24/7 খোলা থাকিব। এই চকীদাৰ হ'ব মই আপোনালোকৰ ওচৰত আহিছো। লিষ্টটো দিব লাগে।